আমি ভিডিওটো উপস্থাপন কৰিছোঁ লংকা বাজাৰৰ পৰা। লংকা ফাৰ্নিচাৰ মাৰ্কেট, এইটো সাপ্তাহিক বজাৰ লাগে মঙ্গলবাৰ দিনাখন। আপোনালোকে যদি এইখন বজাৰত আহিব বিচাৰে তেতিয়াহ'লে মঙ্গলবাৰ দিনাখন আহিব। আজি আমি গোটেইখিনি দেখাব পৰা নাই কেলে মানে সাপ্তাহিক বজাৰটো আছিলে মঙ্গলবাৰ দিনাখন। তো আজি অলপ উপস্থাপন কৰিছোঁ, যদি ভাল লাগে এটা লাইক দি যাব আৰু লগতে শ্বেয়াৰ কৰি দিব। কিবা কমেণ্ট থাকিলে কমেণ্টো কৰি যাব। আৰু ওপৰত স্ক্ৰীনত যিটো নম্বৰ আছে আপোনালোকে কিবা জানিব বিচাৰিলে এই ফোন কৰি পেলাই আপোনালোকে জানিব পাৰে। ধন্যবাদ। কণ্টেক্ট নম্বৰো ইয়াত থেকে নিচে। এইটো আমি ভিডিঅ' উপস্থাপন কৰিছোঁ লংকা বাজাৰৰ পৰা। লংকাৰ সাপ্তাহিক বজাৰখন মঙ্গলবাৰ দিনাখন লাগে। আপোনালোকে যোগাযোগ কৰিব ক'লে স্ক্ৰীনত নম্বৰ চলি আছে। আৰু বাহিৰত আমি গেছ টেবুলো দেখাইছিলোঁ। গেছ টেবুল 5 ফুটি 4,500 টকা, 4,500 ৰুপিজ। আৰু যিমান ৰেঞ্জ মুঠতে 4 ফুটি হওক 5 ফুটি হওক যেনেকুৱা আপোনাৰ ৰিকমেণ্ড আছে সেইমতেই দাম হ'ব। বক্স কাঠ আপোনালোকে দেখিছে মঙ্গলবাৰ দিনাখন সাপ্তাহিক বজাৰ। মঙ্গলবাৰ দিনাখন সাপ্তাহিক বজাৰখন লাগে। আপোনালোকে ষ্টেচনৰ পৰা টমটম ধৰি ডাইৰেক্ট আহিব পাৰে। ফাৰ্নিচাৰ বজাৰ বুলি ক'লে একদম ডাইৰেক্ট লৈ আহিব ইয়াত। আমি কণ্টেক্ট নম্বৰটো আকৌ দেখাইছোঁ। আপোনালোকে এই ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যিসকল ভাই বন্ধুহে আমাৰ ভিডিঅ'খন চাই আছে, যোনে য'ৰ পৰা চাইছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লগতে এটা লাইক দি যাব। কিবা কমেণ্ট থাকিলে কমেণ্টো কৰি যাব। লংকা একেবাৰে ৰাস্তাৰ কাষতে, লংকা বজাৰৰ একেবাৰে ৰাস্তাৰ কাষতেই আপোনালোকে এইখন দোকান পাব, ফাৰ্নিচাৰ দোকান। আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে মঙ্গলবাৰ দিনাখন সাপ্তাহিক বজাৰ লাগে, সাপ্তাহিক বজাৰ দিনাখন আহিলেও হ'ব। আৰু স্ক্ৰীনত নম্বৰটো চলিছে। আপোনালোকে কোনোবাই যদি কিবা সুধিব বিচাৰিছে বা কেনেকুৱাকৈ লৈ যাব আপোনালোকে ফোনত যোগাযোগ কৰিব পাৰে। আমাৰ আগৰ ভিডিঅ'ত আপোনালোকে বহুত সঁহাৰি জনাইছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আমি এতিয়া এটা দুটা দোকানত ভিজিট কৰাৰ লগে লগে আমাৰ কথা কৈছে যে বহুত মানুহে আহি ইয়াৰ পৰা বস্তু লৈ গৈছে, মোৰ নামো কৈছে। সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আকৌ সেইকাৰণে আমি আহিছোঁ আৰু এটা ভিডিঅ' উপস্থাপন কৰিবৰ কাৰণে। আপোনালোকে চোৱাৰ লগে লগে যাতে শ্বেয়াৰো কৰি দিব। এইখন দোকানত আগত মই ভিডিঅ' বনোৱা নাছিলোঁ, সেইকাৰণে আজি আহিছোঁ। আপোনালোকে ইয়াৰ পৰা বস্তু ল'ব বুলি মই আশা ৰাখিছোঁ। দামখিনি যিমানে কয় আপোনালোকে মিলামিলি কৰি ল'ব, বস্তুখিনি চাই ল'ব। বস্তু চোৱাৰ দায়িত্ব আপোনালোকৰ। আমি অকল উপস্থাপনে কৰিছোঁ। যদি ভাল লাগে এটা লাইকো কৰি যাব। দামখিনি দাদাৰ পৰা আমি অলপ জানিব বিচাৰিম। আহিছোঁ এইখন বক্স খাটৰ দাম দাদাৰ পৰা আমি জানিব বিচাৰিম। দাদা, এইখন বক্স খাটৰ দাম কওক। এখন বক্স কাঠ 55 পৰিব। হয়। আৰু মানুহ চাবলৈ আহিলে মানে ল'বলৈ আহিলে হয়, অলপ বাৰ্গেনিং হ'ব। আচ্ছা আচ্ছা, মানে দাম একেবাৰে ফিক্স নহয়। ফিক্স নহয়, দাম আহিলে অলপ কম বেছি মানে এনেকুৱা হ'ব। হয় হয়। এইটো টিকৰ হয় নেকি, মানে চেগুনৰ? আচ্ছা আচ্ছা, আমাৰ ইয়াত টিক বুলি কয় আৰু ইয়াত চেগুন বুলি কয়, একেটা কথা। মুঠতে আপোনালোকে আহিব। এতিয়া 55,000 বুলি কৈছে দাদাই। আৰু যদি ইয়াত আহি পেলাই আপোনালোকে বাৰ্গেনিং কৰিব পাৰিব। আৰু বহুত আছে, কিমানখিনি দেখাম। য'তে যাওক খাটেই খাট, পালঙেই পালং। এইপিনি 200 পৰা শুৰু হয়। আচ্ছা আচ্ছা, 22,000 পৰা ষ্টাৰ্ট হয় দাদাই কৈছে। 22,000 পৰা ষ্টাৰ্ট। আপোনালোকে আহি যোগাযোগ কৰিব। আমি এটা দামে সুধিছোঁ। 22,000 পৰা ষ্টাৰ্ট হ'ব আপ টু 55,000লৈকে। এইটো এটা দেখাইছোঁ, এইটোও চেগুনৰে হয়, 45,000। আহিলে কিবা এটা কম বেছি হৈ যাব।
ঠিক আছে, আজিৰ উপস্থাপন ইমানখিনি আছিলে। ভাল লাগিলে এটা লাইক দি যাব আৰু লগতে শ্বেয়াৰো কৰি দিব, আৰু কিবা জানিব বিচাৰিলে স্ক্ৰীনত যিটো নম্বৰ চলি আছে আপোনালোকে তাত সুধিবও পাৰে। ধন্যবাদ।